নমস্কাৰ। ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ অপেক্ষাৰ অন্ত পৰিল। অৱশেষত ৰাজ্যৰ শিক্ষা বিভাগে শিক্ষক কৰ্মচাৰীসকলৰ বদলীকৰণ সন্দৰ্ভত এটি গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ কৰিছে। হয়, আন্তঃজিলা পাৰস্পৰিক বদলিৰ নিৰ্দেশনা। লোকপিয়লত নিয়োজিত নোহোৱা শিক্ষকে যোগদান কৰিব লাগিব নতুন কৰ্মস্থলীত। চেঞ্চাছৰ দায়িত্বত থকা কৰ্মচাৰীক নিৰ্ধাৰিত 14 দিনৰ সময়সীমাৰ পৰা ৰেহাই। শিক্ষকৰ অন্ত আৰু আন্তঃজিলা পাৰস্পৰিক বদলিৰ নিৰ্দেশনা সন্দৰ্ভত প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে এক গুৰুত্বপূৰ্ণ জাননী জাৰি কৰিছে। প্ৰাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতি স্বাক্ষৰিত জাননীখনত উল্লেখ কৰা অনুসৰি লোকপিয়লত নিয়োজিত নোহোৱা শিক্ষকসকলে টিচাৰ ট্ৰেন্সফাৰ্ছ মেনেজমেণ্ট ছিষ্টেম অৰ্থাৎ TTMS যোগে দিয়া নিৰ্দেশনা অনুসৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত নতুন কৰ্তব্যস্থলীত যোগদান কৰিব লাগিব। যোৱা 10 আগষ্টত প্ৰকাশিত বদলিৰ নিৰ্দেশতে সন্নিৱিষ্ট চৰ্তাৱলীৰ 1 নং পইণ্টত নিৰ্ধাৰিত সময়ৰ বিষয়ে উল্লেখ আছে। অৱশ্যে লোকপিয়লৰ দায়িত্বত থকা শিক্ষকসকলৰ ক্ষেত্ৰত প্ৰত্যাহাৰ কৰা হৈছে কৰ্মস্থলীত যোগদানৰ পূৰ্বে নিৰ্ধাৰিত 14 দিনৰ সময়সীমা। অৰ্থাৎ লোকপিয়লত নিয়োজিত শিক্ষকসকলৰ বিপৰীতে 1 নং পইণ্টত উল্লেখ কৰা 14 দিনৰ সময়সীমা প্ৰযোজ্য নহ'ব। আনহাতে জাননীখনত স্পষ্ট কৰি দিয়া হৈছে যে বদলি নিৰ্দেশনাৰ অন্যান্য সকলো চৰ্ত আৰু নীতি অপৰিৱৰ্তিত থাকিব। গতিকে ছাৰ-বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ অন্ত আৰু আন্তঃজিলা পাৰস্পৰিক বদলি সন্দৰ্ভত এটি গুৰুত্বপূৰ্ণ খবৰ দিছে শিক্ষা বিভাগে, যাৰ দ্বাৰা ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকল উপকৃত হ'ব। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ-বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।